কোনে ক'ব আৰু আপুনি কোনে কৰিব হৰ হৰ মহাদেৱ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ তো আমি আগবাঢ়িবলৈ লৈছোঁ এটা নতুন ঠাইলৈ আজি আমি যাম হেল্ল' গাইজ আজি আমি যাম এটা নতুন জেগালৈ এয়া ড্ৰাইভিং চিটত আছে আমাৰ পাইলট মহোদয় ইফালে মই আৰু এইফালে আছে হাই প্ৰিয়াংশী বহুত বছৰৰ মূৰত সুদীৰ্ঘ 5 বছৰৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এয়া আমি আমাৰ চাহ বাগিচাৰ বাসগৃহৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ জাৰ্ণি এয়া আমি পাইছোঁ ৰঙাগড় চাৰিআলি সেৱা এটা কৰি লওক তো এতিয়া আমি পাৰ কৰিছোঁ কি পাৰ কৰিবলৈ গৈ আছে আমনি আমি আমনি পোৱা নাই আমনি পাৰ কৰিলোঁ আমি চিটটো চেঞ্জ কৰিলোঁ আমি অলপ চিটটো চেঞ্জ কৰিলোঁ আগত পুলিচ আছে মানে দুৰ্গা পূজা মণ্ডপৰহে পাৰ হ'লোঁ আপোনালোকে দেখিবলৈ পাইছে মিছা কেম্প দিছ ইজ ন' ফ্লাইং জন আপোনালোকে ইয়াত উৰিব নোৱাৰে মানে ড্ৰোন সুন্দৰ সুন্দৰ পৰিৱেশ তো প্ৰিয়াংশীৰ কিবা মনোভাৱ আছে নেকি আপোনাৰ মোৰ একো ক'বলগীয়া নাই মোক গৈ থাকিলে হ'ল গাড়ীখন প্ৰিয়াংশী আজি নিমাত ভাষাহীন আমাৰ ভিডিঅ' দেখি তাই মন্ত্ৰমুগ্ধ হৈ গৈছে মন্ত্ৰমুগ্ধ হৈ গৈছে এনেকুৱা ভিডিঅ' বেছিকৈ বাট আমি বনাইছোঁ তাৰমানে আমি এইটো ক'ব খোজা নাই যে আমি এইখনেই হ'ল মিছা বজাৰ বস্তুবোৰ সঁচা নামটোহে মিছা নামটোহে মিছা ইয়াতে মিছা যদিও বিশেষ তেনেকুৱা নাই তাকে নামবোৰ অলপ বৰ বিশেষ ধৰণৰ আমনি মিছা বহুত ভাল লাগে অসমীয়া শব্দ কিবা কিবি কৈ থাকিব লাগে এই সেইকেইটা বাবৰৰ সতীয়া মাকে বনোৱা হেৰিটা কুতুব মিনাৰকেইটা কুতুবুদ্দিনে বনাইছিলে এইবিলাক কুতুবুদ্দিনৰ হেৰিয়ে মানে সতীয়া মাকে মাকৰ পুতেকে বনাইছিলে আৰু এই আপোনালোকে দেখিবলৈ পাইছে আইফেল টাৱাৰ এইডাল আইফেল টাৱাৰ নাই আমাৰ ৰেঞ্জৰ কাৰণে আইফেল টাৱাৰ এইডালে হয় বাৰু আচলতে মনত সান্তনা ল'ব পৰা বস্তুবিলাক ভাল মানুহ ফূৰ্তিত থাকিব লাগে হাঁহি থাকক দেখা যায় এইটো পিছৰ কথা যিটো হয় চাব নোৱাৰো উপভোগ কৰক জীৱনটো লাগিলে আপুনি ধাবা ৰেষ্টুৰেণ্টতে উপভোগ কৰক কৰিব লাগে এয়া সোণাৰু ফুল ফুলিছে এতিয়া যি নহওক সোণাৰু বুলিয়ে ক'লো হালধীয়া ফুল আমাৰ কাৰণে সোণাৰুৱে হয় আমি 5 বছৰৰ পাছত আমি স্মৃতিৰ মন্থন কৰি আছো আমি বিলাক আমি বনোৱা আগৰে ভিডিঅ' কি আছিলে এইটো হেৰি কেনেকৈ কয় ৰূপমে দাদা নিয়তিনো খলাব পাৰে দাদা হ'ল আৰু আমাৰ হেৰি দীপক কি হৈছিলে লক্ষ্যে খাই নহয় দীপক বেলেগ কোনে হৈছিলে এইটো সেই লক্ষ্যে হৈছিলে লক্ষ্যটো ইয়ে হৈছিলে
ৰূপম হৈছিলে তোৰ দীপক কোনে হৈছিলে দীপক সেইটো হেৰি মই যাক বিয়া পাতিব ওলাইছিলো তাৰ দাদাই হৈছিলে কি তাৰ নাম লক্ষ্য দিছিলো নেকি তাৰ কিবা এটা আছিলে নহয় কি আছিলে এতিয়া ৰাইজলৈকে এৰিলো আৰু ৰাইজে যদি চাই কেতিয়াবা চাব পাৰে সেইটোও চাব পাৰে একো নাই বাৰু আমিয়ে বনাইছো আৰু এনে আমি নিজে হাঁহো এইখন চাই পেলাই কি কৰিছিলো বুলি পেলাই আপোনালোকে হাঁহিব স্মৃতি এক্টিং বুলি নকওঁ আৰু আমি মনত কিবা এটা আহিছিলে বনাইছিলে এক্টিং কৰিব নাজানো বাৰু 5টা বছৰে আমি কিমান বাৰ চাইছো তাত যিকেইটা ভিউজ আছে আমি নিজে চাই পেলাই উঠা তাৰে ভিউজ আমি নিজে বনোৱা নিজে বনাইছো আমাৰ ঢেৰ ভিডিঅ' আছে ইউটিউবত স্পন্দন দি হাৰ্টবিট বুলি আছে ডাউন অফ ডিগনিটি বুলি আছে বাটে ঘাটে সকলোতে আছে ঢেৰ ভিডিঅ' আছে ঢেৰ চেনেলত আৰু এটা তোমাৰ এটা আছিল যে সেপাৰেটকে এইটো ডাউন অফ ডিগনিটি আৰু এটা আছিল কিবা ইটছ ডিজে ক্ৰিয়েশ্যন ইটছ ডিজে ক্ৰিয়েশ্যন ডিজে ক্ৰিয়েশ্যন চাব পাৰে বাৰু ডিজে ক্ৰিয়েশ্যন মোৰ এইটো পাৰ্চনেল হেৰি টাইপৰে হয় এইটো মানে মই ধৰক পাৰ্চনেল গেলেৰী বনোৱাৰ নিচিনা হৈছে তাতে মই সেইটো আচলতে ইম্পৰ্টেণ্ট হয় মই তাতে কবিতা বাগেৰা কেতিয়াবা বনাই আপডেট কৰি থাকোঁ এতিয়া আমি এই পথটো দি আহিছোঁ ইয়াত চাকৰি সূত্ৰে আছোঁ বুলি আমি ঘূৰিব পাৰিছোঁ ঠিক তেনেকৈ এই সুদীৰ্ঘ 5 বছৰৰ মাজত শিৱসাগৰতো থাকিলোঁ তাত ইমান ঘূৰিলোঁ কিন্তু এই যে মেমৰিবোৰ যে আমি ধৰি নাৰাখিলোঁ সেইবিলাক বস্তু অলপ মিছ কৰোঁ তো সেই মেমৰিবিলাক ধৰি ৰখাৰ এটা চেষ্টাৰে মানে কি ভিডিঅ'টো বনাইছোঁ আচলতে লাইকছ ভিউজৰ কাৰণে নহয় এইটো আপোনালোকে চাব পায় নে নাপায় ঠিক নাই আমি নিজৰ কাৰণে বনাই আছোঁ আপলোড নহ'বও পাৰে বাৰু আপলোড কৰি আমি হাইডো কৰি থ'ব পাৰোঁ গতিকে সেয়াই আৰু কথাবিলাক তাকে আৰু এনেদৰে চলিব লাগিব এয়াই জীৱন জীয়াই আছোঁ জীৱটোক নেলটোতে চেপা মাৰি ধৰি তাকে আমি বাইক লৈ যাই আছিলো যে কোনখন দোকানত ঢুকছিলো আমি বাইক লৈ আহোঁতে এইয়া বৰভগীয়া ইয়াতে বৰকে ভোগ কৰে মানুহে তো বৰভগীয়া ভগীয়া আৰু ভগীয়া বেলেগ চাগে তথাপিতো যি নহওক আমাৰ গ্ৰামাৰ ব্যাকৰণ আমাৰ খুব ভুল আছে গতিকে নকওঁ বাৰু সেইটো ক'বলৈ গ'লে ভুল হ'ব এই আলু খেতি কৰিছিলে মানুহে উঠাই দিলে উঠাই নিয়া নাই বনাবহি আৰু এই হেৰি লৈ গ'ল চাগে আমাৰ সোণ বনাবলৈ লৈ গ'ল মই নামটো মেনশ্যন নকৰোঁ বাৰু মই মেনশ্যন নকৰোঁ বাৰু নামটো কোনোবা চাগে উঠাই লৈ গ'ল আলুখিনি সোণ বনাবৰ কাৰণে खेत के पास ऐसे मशीन बिठाएगा इधर से आलू घुसेगा उधर से सोना निकलेगा इधर से दर आलू घुसेगा उधर से दर सोना निकलेगा निकल रहा होगा अभी फिलहाल साइंस का कोई माँ बहन एक कर दिया उसने একদম মানে সঁচা কথা এয়া ইমান হয় পঢ়িছে এই বয়সতো পঢ়া শুনা যে কৰিছে যে ভাল কথা পঢ়িব লাগে সময়ত আমাৰ পঢ়া বাৰু আজিকালি আছে কোনফালে পিছফালে আছে আমাৰ ফ্ৰণ্টৰ ফালে অ'কে আমাৰ মানুহবিলাকে আজিকালি পঢ়া এইটো এটা খুব ধুনীয়াকৈ বনাইছে এইটো টুপি হয় আমাৰ যিটো সত্ৰীয়া নৃত্যটো হেৰি কৰে আচলতে সত্ৰীয়া মানে আমাৰ হেৰি নামঘৰীয়া যিটো আমাৰ সংস্কৃতি আছে সেইটোৰ এটা টুপি হয় টুপি বুলিয়ে ক'লোঁ টুপি হয় নে কি কয় এইটো একজেক্ট নামটো আমি নাজানো আপোনালোকে জানিলে কমেণ্ট কৰি পেলাই যোনে জানে জনাব বাৰু তো এইবিলাক আছে আমাৰ আচলতে এইফালৰ হেৰিবিলাকত আপোনালোকে এই বস্তুবিলাক দেখিবলৈ পাবই যেনেকৈ মাজুলীত আপোনালোকে এই বস্তুবিলাক খুব বেছি দেখা পাব আচলতে জাগিৰত পাৰ হোৱাৰ পাছতে নগাঁও মানে যি পথ মানে মই তাৰ পৰা অকণমান মানে কি ওপৰ অসমৰ হেৰি আছে তাৰপিছত আকৌ গুৱাহাটীখন পাৰ হৈ সিফালে গ'লে এইফালে নামনি অসমৰ সংস্কৃতিৰ মানে আভাস পোৱা যায় মানে এনেধৰণে আৰু আমাৰ অসমখন এনেকুৱা এখন ৰাজ্য মানে ইয়াৰে প্ৰত্যেক 100 মিটাৰৰ মূৰে ইয়াৰে কালচাৰ চেঞ্জ হয় সংস্কৃতি ভাষাবিলাকো চেঞ্জ হয় বহুত তো সেইটো কাৰণে আমাৰ সেইটোৱে আমাৰ বৈচিত্ৰ্য আচলতে অসমখন সেইটো কাৰণে সকলোৱে ভাল পায় আৰু ইয়াতে সেইটোৱে আমি এইটো ক'ব বিচৰা নাই দেই আপাৰ অসম বা নামনি অসম বুলি আমি ভাগ কৰিব বিচৰা নাই খালি আমি কথাটো কৈছোঁ যে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰায় 100 মিটাৰৰ 100 কিলোমিটাৰৰ ডিষ্টেঞ্চত আপোনালোকৰ সংস্কৃতি চেঞ্জ হয় ভাষা চেঞ্জ হয় খান পান চেঞ্জ হয় গতিকে ইয়াৰে আমাৰ অসমৰ এইবিলাক বস্তুবিলাক ভাল লগা বস্তু বাৰু এতিয়া হয় আপোনালোকে কোনেও কমেণ্ট কৰি এইটো নক'ব যে আমি ভাগ কৰিছোঁ বুলি পেলাই আমি জুবিন দেশৰ মানুহ
জয় জুবিন আমি বৰ অসমৰ মানুহ আচলতে বৰ আৰু তেনেকুৱা ব্লগ বাগেৰা বনোৱা আমাৰ ইমান নলেজো দে আমি যি মনত আহিছে কৈ গৈ আছোঁ আৰু এই আমি কলিয়াবৰ পাইছোঁ অৰ্ধ নিৰ্মীয়মান ব্ৰিজ বহুত বছৰ হ'ল কিন্তু এইখন ব্ৰিজখন বনিয়ে আছে ঠিকেই হয়তো ইয়াৰে লগত কাৰোবাৰ দুমহলীয়া তিনিমহলীয়া ঘৰো একেলগত হ'ব একেলগতে ইনাগুৰেশ্যন হ'ব সেইটো কাৰণে চাগে দেৰি হৈছে যি হওক বাৰু আমি ক'বলৈ গ'লে এইবিলাক বেয়া হ'ব ইমান আমি ৰাজনীতিৰ মাজত নোসোমাওঁ বাৰু ইয়াৰ পৰা বাওঁফালে গ'লে আমি তেজপুৰ পাম বিশ্বনাথ চাৰিআলি তেজপুৰ ৰাস্তা কিন্তু আমি এতিয়া যাব লাগিব পোনে পোনে নাকৰ পোনে দেখাম ৰাস্তাটো আহি পোৱা নাই এতিয়ালৈ পুলিচটোৱে আমাক যাব দিছে দেই আমি গ'লো সেইকাৰণে আমি ট্ৰেফিক খুব মানুহ পালন কৰিছোঁ বুলিব লাগে আগৰ ট্ৰেক্টৰখনে বাৰু ছিগনেল নিদিয়াকৈ পাৰ হ'ল বস্তু চাবাচোন এইটো কিন্তু মই বেলেগ ব্ৰিজত দেখা নাই হা চকা কেইডালে হেৰি কৰিবা ৰেল ট্ৰেক বনোৱা আছে মানে কি ডাঙৰ ডাঙৰ এই মানে কনক্ৰিটৰ যিবোৰ টুকুৰা এইবোৰ উঠাবৰ কাৰণে এইটো ৰেলৰ চকাটোৰ তলফালে দেখাইছা দেখিছোঁ ৰেল লাইনৰ নিচিনা মানে ওপৰেৰে মানে পাত্তি লগাইছে লগাই পেলাই মানে কি এটা ট্ৰেক বনাই দিছে যাতে ইফাল কৰিব কাৰণে ভাল আৰু কৰিব কাৰণে ভাল বহুত টকাৰ প্ৰজেক্ট আচলতে সেইকাৰণে আচলতে ইয়াৰ পৰা হেৰি ওৱান ৱে আৰম্ভ হ'ল ইয়াৰ পৰা ওৱান ৱে আৰম্ভ হ'ব এইপিনে চিধা গৈ আপোনালোকে কাজিৰঙাত যাব পাৰে ৰাস্তাবিলাকতো চিনি পায় আমিনো আৰু কিনো কওঁ বাকী যি নহওক জয় জুবিন দা ইয়াৰ পৰা ভাল লাগে মানে কি অলপ সন্মুখৰ পৰা গাড়ী আহি অলপ সাৱধানে চলাব লাগিব নিশ্চিতভাৱে আচলতে পৰিৱেশবিলাক ভাল কিন্তু দেই ইয়াৰে খুব শীতল পৰিৱেশ এনভাইৰনমেণ্টটো বহুত ধুনীয়া মানে কিছুদিন আগতে গৰম দিনতো আহিছিলোঁ কালি বাট এই ৰাস্তাটো ঠাণ্ডা আছিলে মানে বাইক লৈ পেলাই আহিছোঁ এবাৰ জখলাবন্ধালৈকে ৰঙাগড়ৰ পৰা আমি চাওঁতে এটা চাওঁতে আপোনাৰ 7-10 মিনিটত লৈছোঁ এতিয়া এইবিলাক ভিডিঅ' এনেকৈ বনাই নে নবনাই আমি নাজানো বনাইহে আছোঁ তাকে ধুনীয়া পথটো আচলতে বহুত ধুনীয়া দাঁতিৰ ৰাস্তাৰ কাষৰ মোৰ দাঁতিৰ কাষৰ অলপ বেছিয়ে লিখিত হৈ যায় দাঁতি কাষৰীয়া অলপ দেখাবা এইবিলাক বদন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহ এইটো অডিটৰিয়াম হল খুব সুন্দৰ যেতিয়া এইটো পথ বহল হ'ব তেতিয়া চাইডৰ এই ঘৰবিলাক কি কৰিব নাজানো বাৰু ইয়াতে আচলতে আমাৰ বুৰঞ্জীবিলাক যাবলৈ হ'লে এইপিনে আহিব লাগে ইয়াতে আমাৰ বুৰঞ্জীৰ হেৰিবিলাক খুব বেছি পোৱা যায় আমাৰ সেইটো ফালতকৈ আছে আমাৰ সেইফালেও আছে আমাৰ সেইফালেও নোহোৱা নহয় কিন্তু ইয়াতে মানে কথাটো পথৰ ওচৰতে মানে পথৰ ওচৰতে ৰাস্তাৰ ওচৰতে দেখা মানে আমি এইটো ক'ব পাৰোঁ যে এইখন ইয়াতে ফুলগুৰি ধাৱা ইয়াতে এইটো আছে ইয়াতে সেইটো আছে এই গোটেইবিলাক বস্তু ওচৰতে পোৱা যায় বিচাৰিবলগীয়া নহয় বাৰু এতিয়া সেইটো বস্তু ভাল এইপিনো আমাৰ সেইপিনেও আছে কিন্তু আমাৰ কি হ'ল আমাৰ হাইৱেবিলাক হেৰিৰে গ'লতো বাহিৰেদি গ'লতো গতিকে বস্তুবিলাক ইমান ৰাস্তাৰ ওচৰতে নাই আচলতে অসমৰ মানচিত্ৰখন চালে গম পাব আচলতে আপাৰ আছামৰ মানে যিটো ভাগ এইটো আচলতে অলপ দীঘলীয়া তো দীঘলীয়া হোৱাৰ কাৰণে এইকাৰণে হয় যে ৰাস্তাৰ কাষত মানে কি দীঘলীয়া হিচাপে মানে বস্তুবিলাক আছে মানুহৰ ঘৰক কিন্তু আমাৰ সিফালে কি হৈ যায় কি অঞ্চলটো ডাঙৰটো এতিয়া পকী ৰাস্তাৰে যদি যোৱা যায় তেতিয়াহ'লে নহয় ভিতৰলৈকে সোমাব লাগিব সেইটোৱে এখন দেউতা ষ্ট'ৰ টাইল ষ্ট'ৰ আমি এইখনৰ পৰা হেৰি ল'ব লাগিব ৰয়েলটি ল'ব লাগিব আমি এইখনৰ হেৰি কৰি আছোঁ এড কৰি দিলোঁ আমি ইনফ্লুৱেঞ্চাৰ এইটো ধুনীয়া ঘৰ কাৰোবাৰ ঘৰ নাজানো দেখিলে আকৌ সেইদিন আহিব দে কপিৰাইট দিছোঁ বুলি পেলাই এইটো ত্ৰিলোচন মন্দিৰ কিবা
যাতে যদি দেৰি হৈ যাতে ৰাস্তা যাব পাৰিম যাম। মাধুৰ্য বহুত ধুনীয়া নাম এটা পালোঁ। ক'ত? গাড়ীখনত লিখা আছিলে, কি গাড়ীখনত লিখা আছিলে মাধুৰ্য। মোৰ লগৰ এটা আছে মাধুৰ্য বুলি পেলাই, সি বৰ্তমান এতিয়া ভেটেনাৰীত কাম কৰে, কম্পাউণ্ডাৰ হয়। ভাল নহয়? এখন কিবা স্কুল শৈশৱ শৈশৱ কিডজি টাইপৰ। কিডজি হ'ব মানে কিডজি হ'ব মানে মতলব নেচাৰটো কিডজি নিচিনা হ'ব আৰু। আমি আগতে পঢ়িছিলোঁ কমান নাই, তাৰে আগত আমি লাৰুখোৱা স্কুলতো গৈছিলোঁ। কিন্তু লাৰুখোৱা স্কুল যদিও আছিলে, আমাৰ সময়ত এই অংগনবাড়ীবিলাক বনোৱা নাছিলে। আচলতে আমাৰ এই LP স্কুলতে হৈছিলে। অংকুৰ মুকুল ক'ত? শংকৰদেৱৰ আগৰ পৰা আছিল নে? নাই নাই, শংকৰদেৱতে আছিলে অংকুৰ মুকুল। এয়া আহি পালোঁ আমি জখলাবন্ধা। আগৰ দিনৰ কিছু স্মৃতি আছে ইয়াতে। আমি শিৱসাগৰৰ ফালে গ'লে গাড়ীবিলাকে ইয়াতে আহি পেলাই ৰখাইছিলে। আজিকালি ৰখে নে নৰখে নাজানো বাৰু, কাৰণ আজিকালি বাছত তেনেকৈ অহা নাযায়গৈ। তথাপিতো জখলাবন্ধা পুৰণি বহুত স্মৃতি আছে। আৰু ইয়াতে হেৰিবিলাক ভাল, আপোনাৰ দোকান চোকানবিলাকো ভাল। কাজিৰঙাৰ পথেৰে কিছু দূৰ অহাৰ পাছত এয়া আমি পালোঁ। ইয়াতে MLA আহি থাকে জানা, পিছফালে কোনোবা আহি থাকে, তাতে যাব আমি য'ত গৈ আছোঁ। আচ্ছা, সেইদিনাও আহিছিলে কোনোবা। আচলতে পৰিৱেশটো খুব শীতলটো, ধুনীয়া পৰিৱেশ। লাষ্ট টাইম অকণমান অলপ নিৰাশ হ'বলগীয়া হ'লোঁ বাৰু। আচলতে আমাৰ পিছে পিছে VIP গাড়ীখনটো আগত দেখিছিলোঁ অলৰেডি। তাত মানে আজি DC অফিচ নগাঁৱৰ তৰফৰ পৰা মানে কি সামূহিক মানে কি ভোজৰ আয়োজন আছিলে। কিবা কাৰণে মানে আচলতে কিবা মিটিং আছিলে, প্ৰগ্ৰাম আছিলে। তো তাৰ কাৰণে গোটেইটোকে মানে কি ৰিজাৰ্ভ ৰখাৰ নিচিনা হৈছে, যদিও পাব্লিকৰ কাৰণে এলাও আছিলে, বাট মানুহৰ ভিৰটো বহুত বেছি পালোঁ। তো সেইকাৰণে আমি তাৰ পৰা ওলাই আহি নতুন এটা ঠাই এক্সপ্ল'ৰ কৰিম বুলি আগবাঢ়িছোঁ। দেখা যাওক কি হয়। ইয়াতে কিবা এটা আমি ইকো পাৰ্ক বুলি পেলাই ৰেষ্টুৰেণ্ট এখন দেখা পালোঁ। কমাই দিলোঁ, এতিয়া চাওঁচোন কি পাওঁ, কোনপিনে পাওঁ। বোলো তোমালোক দেখোন অৱস্থাই নাই। ইকো পাৰ্ক বুলি লিখা আছে, উঠি গ'ল নেকি? বলকচোন বলক সুমিয়াই যাওঁ, চাওঁ। এইখন ইকো পাৰ্ক লিখা আছে, কিন্তু একো নাইচোন ইকো পাৰ্কৰ নামত। উঠি গ'ল চাগে। এখন চাইনবোৰ্ড চাই পেলাই আমি আহিছিলোঁ ইয়ালৈ, কিন্তু জেগাটো বহুত ধুনীয়া, কিন্তু কিবা বিশেষ কাৰণত চাগে নচলিলে, ইয়াতে বন্ধ কৰিলে। তো আমি সেই হাইৱেৰ ওচৰত থকা চাইনেজ চাই পেলাই ইয়ালৈকে আহিছিলোঁ। ইয়াতে এখন চাইনবোৰ্ডো আছে, কিন্তু আমি হাইৱেৰ ওচৰতে এখন চাইনবোৰ্ড দেখি পেলাই ইয়ালৈকে আহিলোঁ। কিন্তু জেগাটো ধুনীয়া আছিলে, কিন্তু হয়তো কিবা কাৰণত ওচৰলৈকে চলাব নোৱাৰিলে চাগে। ইফালে ধুনীয়াকৈ চিৰি, সিফালে ওপৰত এনেকৈ ৰিজৰ্ট টাইপৰ এনেকৈ বনোৱাও আছিলে। এয়া ফটোশ্বুট কৰি আছে, এয়া কেমেৰামেন প্ৰিয়াংশী। এয়া আমন জীৱন গৈ উভতিছে।
জাকৈ ইক' কেম্পৰ পৰা লোকেশ্যনটো ধুনীয়াই আছিলে ৰাস্তাৰে আহিলোঁ ইয়াতেও সেই একে এখন চাইনবোৰ্ড দিয়া পায় এইখিনি জেগাতে মানে আমি সেইখনো আকৌ বন্ধই পালোঁ আৰু এই ৰাস্তাটোৰে আহি এই ৰাস্তাটো খতমে হৈ থাকিলে ইয়াৰ পৰা এই আগলৈকে নাই ভাবিছোঁ হাবিলে যাওঁ বোলে জুবিনদাৰ নিচিনাকৈ তাকেইতো জুবিনদাৰতো হাবলৈ যাবলৈ বিচাৰিছিলে তেনেকুৱাকৈ এখনেই হাবি ওলাই নাহোঁ তাকে এইফালে আকৌ ফুটবল খেলি আছে আপোনালোকে এয়া দেখিবলৈ পাইছে কিন্তু আজি কিছু গৰম কিছু আছে আজি এতিয়া আৰু আমি চাওঁ কলে যাব পাৰোঁ দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ চাগে আমি শেষত গৈ পেলাই ৰেষ্টুৰেণ্টতে সোমাব লাগিব চাগে